ওকে সো সকলোকে ওয়েলকাম মোৰ নতুন এটা ইউটিউব চেনেল ক্ৰিষ্টেল ক্লিয়াৰ ঠিক আছে গতিকে মই তোমালোকৰ কাৰণে মই আগবঢ়াই লৈ আহিম বুলি ভাবিছো যে আমাৰ যিমানখিনি বৰ্ডৰ যিমান বছৰৰ আমাৰ কোৱেশ্চন পেপাৰ আছে ঠিক আছে যিমানটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ পেপাৰ আছে গোটেই কোৱেশ্চন পেপাৰখিনি চেপ্টাৰ ওয়াইজ যিখিনি PYQs আছে সেইখিনি মই ভাবিছো তোমালোকৰ চেপ্টাৰ ওয়াইজ মই যদি ইয়াতে ডিসকাস কৰি দিও তেতিয়াহলে তোমালোকৰ কাৰণে বহুতখিনি সুবিধা হ'ব ঠিক আছে গতিকে যদি কোনোবাই কিবা নোৱাৰা থাকে তেতিয়াহলে ইয়াৰ পৰা চাই ল'ব পাৰিবা গতিকে আজি মই তোমালোকৰ কাৰণে প্ৰথম এটা পাৰ্ট লৈ আহিছো যোনটো আমাৰ কেমিষ্ট্ৰি 2020 এণ্ড 2022 পেপাৰৰ যিকেটা মানে কেমিক্যাল কাইনেটিক্সৰ যিকেটা কোৱেশ্চন আহিছিলে সেই কোৱেশ্চন কেটা মই উঠাই আনিছো ঠিক আছে গতিকে হেকেটা আমি এতিয়া ডিসকাস কৰো তো ঠিক তেনেকে এতিয়া তোমালোকৰ যদি সাপোৰ্ট কৰে তোমালোকে যদি সাপোৰ্ট কৰা অলপ তেতিয়া হলে মই তোমালোকৰ কাৰণে এনেকে চেপ্টাৰ ওয়াইজ গোটেই PYQs খিনি আমি লৈ আহিম ঠিক আছে গতিকে আশা কৰো সকলোৱে ভাল পাবা আৰু এনজয় কৰি পঢ়িবা আৰু তোমালোকৰ লাভ হ'ব হেকাৰণে মই এটো আনিছো ঠিক আছে গতিকে তোমালোকে যিমান পাৰা হিমান শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো ঠিক আছে গতিকে তোমালোকে যিমান আগবঢ়াই নিবা মই হিমান তোমালোকৰ কাৰণে কাম কৰিব পাৰিম ঠিক আছে গতিকে সকলোৰে আশীৰ্বাদ বিচাৰি মই প্ৰথম আমাৰ চেনেলটোৰ ফাৰ্স্ট ভিডিওটো মই স্টাৰ্ট কৰিবলৈ ওলাইছো গতিকে সকলোৱে ভালকে কি কৰিবা মৰম দিবা চেনেলটো ঠিক আছে ওকে সো আহা তো আমি কি কৰিবলৈ ওলাইছো কেমিক্যাল কাইনেটিক্স যোনটো তোমালোকে সকে কোনোবা নহয় কোনোবা কলেজত অলৰেডি পঢ়াইছেই গতিকে তাৰে কোৱেশ্চনছ বিলাকো তোমালোকে সকে সলভ কৰিছা গতিকে এতিয়া PYQs খিনি যদি মই এনেকে তোমালোকৰ কাৰণে লৈ আহিব পাৰো তেতিয়াহলে আশা কৰো তোমালোকৰ বহুতখিনি টাইম সেভ হৈ যাব ঠিক আছে যদি কোনোবাই কিবা বুজি নোপোৱা তেন ধুনিয়াকে চাই ল'ব পাৰিবা ঠিক আছে টাইমটো সেভ হ'ব প্লাস তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনো মোৰ লগতে প্ৰেক্টিস হৈ যাব ঠিক আছে গতিকে তোমালোকে যিমান মৰম দিবা মই হিমান তোমালোকৰ কাৰণে ভিডিওছবোৰ লৈ আহিবলৈ চেষ্টা কৰিম আৰু যদি ভালকে সকলোৱে সাপোৰ্ট কৰা তেতিয়াহলে হয়তো লাইভ ক্লাসও কেতিয়াবা আনিম ঠিক আছে গতিকে আহা আমি প্ৰথম আজি স্টাৰ্ট কৰো আমাৰ ফাৰ্স্ট ক্লাসটো আজি মই লৈ আহিছো তোমালোকৰ কেমিষ্ট্ৰি যোনখন 2020 আৰু 2022 যোনটো পেপাৰ আছিল তাত আহা কেমিক্যাল কাইনেটিক্সৰ কোৱেশ্চন কেটা ঠিক আছে 2021 ত আই থিংক কৰোনাৰ কাৰণে আমাৰ পেপাৰ হোৱা নাছিল গতিকে হেতু বছৰৰ পেপাৰ নাই গতিকে দুখনকে লৈ আহিবলৈ চেষ্টা কৰিম ঠিক আছে ওকে নাও সোৱা ভাল লেভেলৰ কোৱেশ্চন আনিবলৈ ট্ৰাই কৰিম ঠিক আছে আৰু অকল এনেকুৱাই নহয় যে বুলি অকল অসম বৰ্ডৰে কোৱেশ্চন কৰিম যদি কোনোবা CBSE ষ্টুডেন্টও আছা তোমালোকৰ যদি ভালকে যদি সাপোৰ্ট কৰা তেতিয়াহলে মই CBSE কোৱেশ্চনো তোমালোকৰ কাৰণে ডিসকাস কৰিবলৈ লৈ আহিম ঠিক আছে ওকে নাও আহা তো এটু কোৱেশ্চন সোৱা তোমালোকে সকে পঢ়িছা কিছু মানে ওকে তোমালোকে সকে অলৰেডি পঢ়িছা এনেকুৱা কোৱেশ্চন দেখিছা সকে হয় এই কোৱেশ্চনটো এই দুইটা কোৱেশ্চন আহিছে ঠিক আছে এই দুইটা কোৱেশ্চন আহিছে 2020 ত কেতিয়া আহিছিলে 2020 কোৱেশ্চন হয় ঠিক আছে এতিয়া ইয়াতে অসমীয়া মিডিয়ামৰ কাৰণেও লিখা আছে ইংলিশ মিডিয়ামৰ কাৰণেও লিখা আছে ঠিক আছে গতিকে আশা কৰো কাৰো বুজিবলৈ অসুবিধা নহয় ইয়াতে কোৱেশ্চনটো অকমান ঢাক খাই গৈছে ওকে ফাইন হৈ গল ঠিক আছে হৈ গল নাও আহা তেতিয়াহলে আমি সলভ কৰো কোৱেশ্চনটো কেনেকেনো এটেম্প কৰে ঠিক আছে তো কোৱেশ্চনকে ডিসকাস কৰিছো যদি পিছত কাৰোবা কিবা টপিকও লাগে তেতিয়াহলে জনাবা মোক নাও সোৱা এটি এই কোৱেশ্চন বিলাক সলভ কেনেকে কৰে সোৱা আনসাৰ ওকে আনসাৰ বুলি লিখিছো এটি এই কোৱেশ্চনটো সোৱা a reaction is first order in A and second order in B ঠিক আছে তাৰ পিছত কৈছে যে write the differential rate equation okay তাৰ পিছত কৈছে how is the rate affected on increasing the concentration of B 3 times okay now সোৱা a reaction is first order in A and second order in কি B বুলি কৈছে তাৰ মানে তোমাক যে কলে a reaction is first order in A তাৰ মানে তুমি কি গম পালা যে A হবো concentration of A হবো first order মানে ওপৰত তাৰ আলফাৰ পাৱাৰ কি হ'ব 1 আৰু কৈছে second order in B তাৰ মানে আৰু এটা ৰিঅ্যাক্টেন্ট আছে যাৰ concentration B হয় আৰু তাৰ ওপৰত পাৱাৰ কি আহিব আমাৰ 2 আহিব ঠিক আছে এতিয়া এই এক্সপ্ৰেছনটো আমি কেতিয়া পাও যেতিয়া ইয়াৰ লগত এটা ৰেট কনস্ট্যান্ট থাকে আৰু ইকুৱেল টু আমি কি লিখো তেতিয়া ৰেট লিখো ঠিক আছে তাৰ মানে কি গম পালা যে তোমাক আলটিমেটলি ইনডাইৰেক্টলি তোমাক ৰেট লো এক্সপ্ৰেছনটো দিয়া আছিল ঠিক আছে যত ৰেট ইকুৱেল টু k a to the power 1 and b to the power 2 যত a এটা concentration of A and B হৈছে concentration of B
ঠিক আছে দিস ইজ ইকুৱেশ্যন নাম্বাৰ যদি 1 বুলি ধৰি লোৱা ঠিক আছে নাও এতিয়া তোমাক কি খুদিছে চোৱা write the differential rate equation এতিয়া তুমি মোক এটা কথা কোৱা যে differential rate equation এটা কেতিয়া উলিয়াব পাৰা differential rate equation এটা উলিয়াবলৈ হলে মোক প্ৰথমে কি লাগিব মোক প্ৰথমে লাগিব ইকুৱেশ্যনটো rate equationটো ঠিক আছে গতিকে যদি differential rate equation উলিয়াওতে যদি তোমাক ইকুৱেশ্যনটো লাগে differential rate equation লিখিবলৈ যদি তোমাক কি লাগে তোমাক মেইন ইয়াৰ ইকুৱেশ্যনটো লাগিব কেমিক্যাল ইকুৱেশ্যনটো লাগিব এটা কেমিক্যাল ইকুৱেশ্যনটো তুমি কেনেকৈ পাবা এতিয়া প্ৰথম কথা চোৱা যেতিয়া তুমি ৰেট ল এক্সপ্ৰেছন লিখা ৰেট ল এক্সপ্ৰেছন লিখিলে ইয়াতে এই যে a আৰু এই যে b লিখিছা তা মানে এই দুটা আলটিমেটলি কি হয় এই দুটা হৈছে তোমাৰ কাৰণে ৰিএক্টেন্ট হয় তা মানে a এর লগত কোনে ৰিএক্ট কৰি আছে b এ ৰিএক্ট কৰি আছে আৰু এফালে ৰিএক্ট কৰাৰ পাছত কি দি আছে তোমাক কিবা এটা প্ৰডাক্ট দি আছে যেহেতু মোক প্ৰডাক্টৰ ইয়াৰ মেনশন নাই গতিকে মই যিকোনো এটা বস্তু লিখিলে হল প্ৰডাক্ট বুলি লিখিলে হল বা p বুলি লিখিলে হল ওকে নাও এতিয়া a এর ওপৰত পাৱাৰ কিমান আছে 1 গতিকে ইয়াত a এর আগতো 1 আছে বুলি ধৰি ল'ব লাগিব আৰু b এর ওপৰত পাৱাৰ কিমান আছে 2 গতিকে b এর আগত তুমি ইয়াতে কোএফিচিয়েন্ট দিব লাগিব 2 তা মানে এটো এটা এলিমেন্টাৰি ৰিঅ্যাকচনৰ নিচিনাকে কাম কৰিব ঠিক আছে ওকে নাও এতিয়া তুমি লিখিব পাৰিবা ডিফাৰেন্সিয়েল ৰেট এক্সপ্ৰেছন ঠিক আছে নাও the differential rate expression কি লিখিব পাৰিবা equal to সোয়া আমি কি কৈছিলো যে আমাৰ যোনটো ৰিঅ্যাকচন এটা যোনটো ৰিঅ্যাক্টেন্ট থাকে তাৰ কনসেন্ট্ৰেচনটো সদায় কি হয় কমি যায় আৰু যোনটো প্ৰডাক্ট থাকে তাৰ কনসেন্ট্ৰেচনটো সদায় কি হয় বাঢ়ি যায় গতিকে এই যে ৰিঅ্যাক্টেন্ট সেইকাৰণে তাৰ কনসেন্ট্ৰেচন কমিব গতিকে তাক মই মাইনাসেৰে ইন্ডিকেট কৰিম ঠিক আছে দেন ডিফাৰেন্সিয়েল বুলি কৈছে গতিকে d by dt ফৰ্মুলা ইউজ কৰিম d concentration of a divided by dt ওকে দেন প্ৰথম এটা টার্ম লিখিলা দেন তোমাৰ এটা ৰিঅ্যাক্টেন্ট কোন আছে b আছে গতিকে ইয়াতো তুমি কি লিখিবা ইকুৱেল সাইন দিবা দি পেলে কি কৰিবা ইয়াতে যোনটো কোএফিচিয়েন্ট থাকে আমি অলৰেডি পঢ়িছিলো যে হেতু কি লিখিব লাগিব 1 by কৰি পেলাই লিখিব লাগিব তাৰ মানে ইয়াত 2 আছে গতিকে এটো -1 by 2 -2 কি হৈছে বিকজ b is a reactant নাও এটোকে তুমি আকৌ কেনেকৈ লিখিব পাৰিবা d concentration of b divided by dt ওকে হ'ব গতিকে এটো আছিল তোমাৰ ডিফাৰেন্সিয়েল ৰেট এক্সপ্ৰেছন দেন b নম্বৰটো সোৱা কি খুদিছে b number question to soa how is the rate affected on increasing the concentration of b 3 times idia tumak koise je yar rate to ki affect koribo jodi tumi b concentration to 3 গুণ বহাই দিয়া now if the তুমি লিখি লবা if the concentration condition লিখিব লাগিব তেতিয়াহে সলভ হ'ব পিছত if the concentration of b increases কিমান টাইম ইনক্রিজ কৰিছো বুলি কৈছে increases 3 times then কি হিব then এটা সোয়া ইয়াতে এটু মোৰ হৈছে আগৰ ইনিশিয়াল ৰেট তাৰ মানে যোনটো আমি পাইছিল অ্যাকর্ডিং টু কোয়েশ্চন এটা ইয়াতে যদি মই স্লাইড কিবা এটা চেঞ্জ কৰো তেতিয়া হলা মোৰ ইয়াৰ পৰা যোনটো ৰেট আহিব দ্যাট ইজ মাই নিউ ৰেট গতিকে তুমি কি লিখিবা এতিয়া ইয়াতে যোনটো বিৰ কনসেন্ট্ৰেচন যে 3 গুণ বহালা গতিকে ইয়াতে যোনটো ৰেট পালা এটা নিউ ৰেট গতিকে নিউ ৰেট ইকুৱেল টু k concentration of a উপৰত পাৱাৰ 1 যেহেতু 8 মোৰ একো চেঞ্জ কৰা নাই গতিকে জেনেকে আছে মই তেনেকে লিখিম দেন b ৰ জায়গাত মই কি পাতিম এবাৰ 3b পাতিম আৰু উপৰত পাৱাৰ কি লিখিম মই 2 লিখিম নাও এতিয়া তুমি চাব পাৰা ইয়াতে k a to the power 1 আছে যোনটো অলৰেডি আছিল আগত কিন্তু 3 into b আছে উপৰত পাৱাৰ 2 আছে এই 3 টো যদি উপৰত পাৱাৰ 2 টো লৈ আহে তেতিয়া হলে কি হৈ যাব 9 হৈ যাব আৰু বাকি কিটাক মই এনেকে লিখিব পাৰিম নে নোৱাৰিম সোৱা বাকি কেটাক মই এনেকে লিখিব পাৰিম নে নোৱাৰিম সোৱা হল গতিকে এনেকে লিখিব পাৰিম তাৰ মানে তুমি এতিয়া নিশ্চয় গম পাইছা যে 9 ইনটু আৰু এই পাৰ্টটো তুমি ভালকে নটিস কৰা যে এই পাৰ্টটো তোমাৰ এই গিভেন পাৰ্টটো নহয় নে তাৰ মানে 9 ইনটু তুমি কি লিখিব পাৰিবা যোনটো আগৰ ৰেট আছিল তাক যদি তুমি ইনিশিয়াল ৰেট বুলি ধৰি লোৱা তেতিয়া হলে তুমি কি গম পালা যে যোনটো নতুন তোমাৰ ৰেট আহিছে হেতু আগৰ ৰেটৰ 9 টাইমছ বাঢ়িছে ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা যে যেতিয়া বিৰ কনসেন্ট্ৰেচন তুমি 3 গুণ বহাই দিলা আৰু বিৰ অৰ্ডাৰ যেহেতু 2 আছে হে কাৰণে হি কিমান টাইমছ বাঢ়ি গল 9 টাইমছ বাঢ়ি গল ঠিক আছে গতিকে এটো কোৱেশ্চন যদি পৰীক্ষাত এনেকে আহে তেতিয়া হলে তুমি এনেকে সলভ কৰিব লাগিব আৰু এটো কোৱেশ্চন তোমালোকৰ কোড আছে জানানে এই কোৱেশ্চনটো তোমালোকৰ এনসিআৰটি আছে হল ওকে দেন নেক্সট কোৱেশ্চন নম্বৰ বি অৰ বুলি যোনটো দিয়া আছে যোনটো অৰ বুলি তোমালোকক দিয়া আছে হে অৰৰ অৰটো কোৱেশ্চনটো লিখিবলৈ ওলাইছো সোৱা
আমাক গ্ৰাফ এটা দি দিছে lnr ভাৰ্সেস t এর এটা গ্ৰাফ দিছে ঠিক আছে আমাক or টোৰ আনসাৰটো এটো or কোৱেশ্চনৰ আনসাৰটো or ঠিক আছে তোমাক গ্ৰাফ এটা দি আছে given ঠিক আছে givenত তোমাক এটা গ্ৰাফ দিছে গ্ৰাফটো হৈছে এনেকুৱা ৰবা গ্ৰাফটো হল lnr t গ্ৰাফটো এনেকৈ আহিছে হয়নে বাৰু চোৱা গ্ৰাফটো এনেকৈ দিয়া আছে yes গ্ৰাফটো এনেকৈ আহিছে হল গতিকে এতিয়া তোমাক কি দিছে চোৱা তোমাক কি সুধিছে যে for this reaction এই গ্ৰাফটো যে ড্ৰ কৰিলে ঠিক আছে for this reaction what is the order of the reaction and what is the unit of rate constant k write the relationship between k and t half what does the slope of the above line indicate ঠিক আছে now তুমি এতিয়া চাব পাৰা lnr versus t ৰ যোনটো গ্ৰাফ আহে তুমি এটো কাৰ গ্ৰাফ বুলি কবা তোমালোকে যদি ডেৰিভেশন কৰিছিলা যে ইন্টিগ্ৰেটেড ৰেট এক্সপ্ৰেশন ফৰ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন integrated rate expression for first order reaction integrated rate expression for first order reaction যদি কৰিছিলা তেতিয়াহলে তোমালোকে নিশ্চয় গম পাই আছিলা k ইকুৱেল টু তোমালোকৰ তাত আছিলে 1/t ln কি আছিলে ln r naught by r লিখিব পাৰা বা কেতিয়াবা আমি a naught by a লিখো ঠিক আছে কেতিয়াবা আমি কি লিখো a naught by a লিখিব পাৰো ঠিক আছে নাও এতিয়া তুমি এটু কি কৰিবা ইয়াক তুমি ক্ৰস মাল্টিপ্লাই কৰিছোৱা kt ইকুৱেল টু কি আছে ln r naught by r ঠিক আছে নাও ইয়াতে যোনটো kt আছে দিস kt ইকুৱেল টু তুমি এটু সোৱা ln r naught by r তা মানে ln আৰু log a by b নিচিনা ফৰ্মত থাকা নাই নে তা মানে এটু তুমি কি লিখিব পাৰিবা ln r naught minus ln কি লিখিব পাৰিবা r ঠিক আছে গটিকে এটু কাৰ ফৰ্মুলাত গুছি গল log a by b equal to log a minus log b এটু ফৰ্মুলা ইউজ কৰিব পাৰিবা ঠিক আছে নাও তুমি এতিয়া সোৱা তোমাৰ গ্ৰাফটো কোনটো ভাৰ্সেস কোনটো আকিছে lnr ভাৰ্সেস t আকিছে গটিকে lnr টো এটা সাইডে ৰাখা আৰু kt টো এটা সাইডে পঠিয়াই দিয়া এতিয়া তুমি এটু এনেকৈ মিলাই লোৱা মই কিয় মিলাই আছো কৈ আছো lnr ইকুৱেল টু তুমি কি লিখিব পাৰিবা ইয়াতে kt টো এফালে আহিলে তো মাইনাস হৈ যাব k * t টো মাইনাস হৈ যাব প্লাস কি আহি যাব ln r আহি যাব ঠিক আছে এতিয়া আমি জানো যে গ্ৰাফ যেতিয়া প্লট কৰিব দিয়া ন তোমালোকৰ তাত গ্ৰাফ প্লট কৰিবলৈ তিনটাই অপচন থাকে এটা হৈছে কন্ডিশন তিনটাই থাকে এটা হৈছে তুমি গ্ৰাফটো যদি y = mx + c ফৰ্মত লৈ যাব পাৰা তেতিয়া হলে তুমি গম পাবা তোমাৰ গ্ৰাফটো কেনেকুৱা হ'ব নহলে তোমাৰ তাত আহিব y = -mx + c এটো এটা প্যাটাৰ্ন অফ গ্ৰাফ থাকে আৰু নহলে এটা থাকে y = mx গতিকে এই তিনটা প্যাটাৰ্নত তুমি যিয়ে তোমাক এনেকা গ্ৰাফ প্লট কৰি নিদিয়ক কিয় তুমি তাৰ ইকুৱেচন কেটা যদি এনেকে ডিৰাইভ কৰি উলিয়াই ল'ব পাৰা এই প্যাটাৰ্নত যদি উলিয়াই ল'ব পাৰা তেতিয়া হলে তুমি তোমাৰ গ্ৰাফটো কি আহিব গম পাই যাবা ঠিক আছে ইয়াতে যোনটো m হয় দিস ইজ দা স্লোপ এন্ড c ইজ দা ইন্টাৰসেপ্ট যদি m টো কি হ'ব পাৰে কেতিয়াবা পজিটিভ হ'ব পাৰে কেতিয়াবা নেগেটিভ হ'ব পাৰে আৰু যোনটো c আছে দুটা কন্ডিশনত থাকিব পাৰে আৰু এটা কন্ডিশনত থাকিব নোৱাৰিব পাৰে ঠিক আছে গতিকে ইয়াতে যদি তুমি এতিয়া ভালকে সোৱা যোনটো lnr এটো ভাৰ্সেস t আকিছে না নাই তা মানে এটো যদি y এর ভ্যালু হয় তেতিয়া হলে ইকুৱেল যদি দিব পাৰা যোনটো t আছে এই t টো যদি তোমাৰ কাৰ ভ্যালু হয় t টো যদি তোমাৰ x ৰ ভ্যালু হয় বিকজ lnr টো হৈছে y এর ভ্যালু t টো হৈছে তোমাৰ x ৰ ভ্যালু গটিকে এটো যদি x হয় তেতিয়া হলে x ৰ লগত কোন থাকে x ৰ লগত m থাকে আৰু ইয়াতে যেহেতু মাইনাস কি আছে তা মানে m ৰ আগত কি আছে -m আছে হল প্লাস এটো যোনটো lnr আছে এটো কাৰ ভ্যালু এটো c ৰ ভ্যালু তেতিয়া হলে তোমাৰ গ্ৰাফটো তুমি কেনেকৈ পাই আছা y = -mx + কি c ঠিক আছে তুমি এতিয়া গ্ৰাফটো তোমাক যোনটো কোৱেশ্চনত দিয়া আছিল তুমি এটো সোৱা যে নেগেটিভ স্লোপত গ্ৰাফটো বনি আছে নে নাই বিকজ ইয়াত তোমাৰ স্লোপ কি আহিছে স্লোপ ইজ নেগেটিভ কি আছে ইয়াতে স্লোপ ইকুৱেল টু m equal to minus k আছে which is a negative value যোনটো এটা নেগেটিভ ভ্যালু হয় ঠিক আছে তাৰ মানে স্লোপ টো পজিটিভ হলে কি হয় গ্ৰাফডাল যেতিয়া স্লোপ পজিটিভ হয় গ্ৰাফডাল এনেকে ওপৰলৈ গুছি যায় ঠিক আছে এটো পজিটিভ স্লোপৰ কাৰণে আৰু যেতিয়া নেগেটিভ স্লোপ হয় তেতিয়া হলে গ্ৰাফটো কি হয় তললৈ এনেকে নামি আহে গতিকে আমাৰ ইয়াত মিলি আছে তাৰ মানে এটো মোৰ কোনটো অৰ্ডাৰ ৰিঅ্যাকচন হয় দিস ইজ এ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকচন ঠিক আছে গতিকে তোমালোকে এটো
বুজি পাইছা যে এই গ্ৰাফটো কাৰ হয় আমাৰ গতিকে তোমাৰ প্ৰথম যোনটো আনসাৰ হ'ব ইয়াতে যোনটো তোমাক আই খুদিছে ৰোমান আই খুদিছে তেতিয়া হলে ৰোমান আইটো তোমালোকৰ কি আহিব it is a first order reaction ঠিক আছে now দুই নম্বৰটো সোৱা দুই নম্বৰটো কি খুদিছে দুই নম্বৰটো সোৱা যে what is the unit of rate constant k এটা তোমাক unit of rate constant খুদিছে k ঠিক আছে যেহেতু এটো ফার্স্ট অর্ডার তা মানে এটো n এর ভ্যালু কিমান 1 ঠিক আছে যেহেতু since গ্রাফটো যাৰ কাৰণে দিছে আমি তাৰ কাৰণে এটো ৰেট কনস্ট্যান্টৰ ইউনিট উলিয়াব লাগিব since this is a first order reaction তাৰ মানে কি বুজিলো n equal to 1 হয় যদি n equal to 1 হয় আমি সবে যোনটো k ৰেট কনস্ট্যান্ট k এর যোনটো ইউনিট উলোৱা ফৰ্মুলা শিকিছিলো হেতু আছিল mol to the power 1 minus n liter to the power n minus 1 আৰু সেকেন্ড ইনভার্স আই হোপ সবে কলে পঢ়িছা সকে এনেকে শিকাইছে তোমালোকক যে আমাৰ ৰেট কনস্ট্যান্টৰ যি কোনো অৰ্ডাৰ ৰিঅ্যাকচনৰ যদি ইউনিট উলিয়াবলৈ দিয়া আমি এই ফৰ্মুলাটো এপ্লাই কৰি দিলে আমাৰ তাত কি হৈ যায় ইউনিটটো আহি যায় এটা যেহেতু এটো ফার্স্ট অর্ডার গতিকে ফার্স্ট অর্ডার কাৰণে তোমাৰ ইউনিট কি আহিব mol to the power 1 minus 1 liter to the power 1 minus 1 আৰু এফালে কি আহিব সেকেন্ড ইনভার্স তাৰ মানে তোমাৰ ইউনিট কি আহিলে সেকেন্ড ইনভার্স ঠিক আছে দিস ইজ দা ইউনিট গতিকে k ইকুয়াল টু তুমি কিমান পাইছা সেকেন্ড ইনভার্স পাইছা নাও 3 নম্বৰ ইকুয়েশনটো সোৱা 3 নম্বৰ কোৱেশ্চনটো সোৱা 3 নম্বৰ কোৱেশ্চনটো কি কৈছে রাইট দা রিলেশনশিপ বিটুইন k and t half যেহেতু রিঅ্যাকশনটো মোৰ ফার্স্ট অর্ডাৰৰ হয় গতিকে রিলেশনশিপ বিটুইন k and t half কি থাকিব since reaction is a first order therefore t half equal to আমি সবে ডিরাইভ কৰোতে আমি পঢ়িছিলো 0.693 বাই কি আহে গটিকে এটু মোৰ কাৰণে হয় এটু t half life for a first order reaction হয় ঠিক আছে এটু মোৰ কাৰ ইকুয়েশন হয় half life of a first order reaction half life of a first order reaction now যদি 4 নম্বৰটো চাও 4 নম্বৰটো কি কৈছে আমাক একেবাৰে কৰি দিও এখন স্লাইডতে 4 নম্বৰ কোৱেশ্চনটো কি কৈছে যে what does the slope of the above line indicate তাৰ মানে স্লোপটো কি বুজাইছে খুদিছে মোক তো 4 নম্বৰ কোৱেশ্চনটো আনসাৰটো কি হ'ব এতিয়া চোৱা আমি অলৰেডি কৰিছিলো যে স্লোপটো আমাৰ ইয়াত কি আছে নেগেটিভ আছে গতিকে স্লোপ of the above line indicates কি লিখিব পাৰিবা the slope of the a slope to উলিয়াবৰ কাৰণে আমি আগৰ ক্যালকুলেশন খিনি কৰিব লগিয়া হৈছিল the slope of the above line indicates negative value ঠিক আছে therefore slope m equal to minus k ঠিক আছে গতিকে this is the answer ঠিক আছে আই হোপ বুজি পালা তোমালোকে ধুনিয়াকে কেনেকে কৰিব লাগে মই কৰি দিলো তোমালোকক এই গ্ৰাফৰ কোৱেশ্চনটো কৰি দিলো মই গ্ৰাফৰ কোৱেশ্চন আহিলে এতিয়াৰ পৰা তোমালোকে এনেকে অ্যাটেম্প কৰিব লাগিব ঠিক আছে গতিকে এইটো কোৱেশ্চনে বহুতবাৰ আকৌ সকে আগতো আমি পাম ৰিপিট হৈছে বহুতবাৰ গতিকে ৰিপিট পালে মই আৰু নকৰা বাট তোমালোকৰ প্ৰুফ দিবৰ কাৰণে তোমালোকক মই দেখাই দিম ঠিক আছে যেটো কোনটো ইয়াৰৰ কোৱেশ্চন ৰিপিট হৈছে ঠিক আছে ওকে গতিকে এইটো এটা আছিল আমাৰ কোৱেশ্চন নম্বৰ 2 যোনটো আমাৰ অৰ বুলি আহিছিল ঠিক আছে গতিকে এইটো মাৰ্কসও আছে আমাৰ 2 ঠিক আছে গতিকে এইটোই হৈছে আমাৰ একেটা কোৱেশ্চনৰ আনসাৰ ঠিক আছে আই হোপ বুজি পাইছা সবে পঢ়িছা সকে এইটো চেপ্টাৰ সবে ওকে ফাইন নাও নেক্সট কোৱেশ্চন এটো আহিছে আমাৰ কেতিয়া এটো আহিছে আমাৰ 2020 ঠিক আছে কিমানত আহিছিল 2020 আহিছিল নাও এটো সলভ কৰো আনসাৰ ঠিক আছে question to ki hoise je for a fast order reaction so that the time required for 99% completion is twice the time required for the completion of 90% of the reaction ta mane muk fast order boli already koi dise aru koise je tumi dekhuwa je 99% সম্পূৰ্ণ হবলৈ বিক্ৰিয়াটোৰ 90
কি ক'লে দেখুৱা যায় এটা প্ৰথম ক্ৰমৰ বিক্ৰিয়াত 99% সম্পূৰ্ণ কৰিবলৈ বিক্ৰিয়াটো 90% সম্পূৰ্ণ কৰিবলৈ লগা সময়ৰ দুগুণ আৱশ্যক হয় ঠিক আছে তাৰ মানে এতিয়া আমি কেনেকৈ কৰিম চোৱা যেহেতু ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন বুলি ক'লে গতিকে ফৰ এ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন for a first order reaction যেহেতু যিমান শতাংশ কমপ্লিট হয় বুলি কয় ন যদি কেনেবাকে ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন বুলি কয় আৰু ইয়াত যদি পাৰ্সেন্টেজ এটা দি দিয়ে তেতিয়ালে তুমি ইমিডিয়েটলি মই এতিয়া যোনটো মেথডত কৰি আছো তুমি হেতু মেথডত প্ৰথম স্টেপটো কৰি লবা তাৰ পাছতে পিছৰ কথা ভাবিবা ফৰ এ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন আমি কি জানো ইন্টিগ্ৰেটেড ৰেট ইকুৱেশনটো k = 2.303 by t log of কি জানো log of a by a minus x এটো কৰিব পাৰি নহলে কি কৰিব পাৰি or log of a not by কি পাতিব পাৰি a not by a ও পাতিব পাৰি বা r not by r ও পাতিব পাৰি ঠিক আছে নাও মই a পাৰ্টটোতে কৰিছো ঠিক আছে নাও মোক t প্ৰথমে কিমান পাৰ্সেন্ট কমপ্লিট হৈছে বুলি কৈছে 99% কমপ্লিট হৈছে বুলি কৈছে তাৰ মানে তেতিয়া হলে মই t টো যদি এফালে লৈ আহো 99% কমপ্লিট হৈছে গতিকে ইকুৱেল টু কি পাতিব পাৰিম 2.303 by k log of এটা সোয়া যেতিয়া তোমাক কোৱেশ্চনত পার্সেন্টেজ দিয়ে ন যে তোমাক কৈছে যে 99% কমপ্লিট হৈছে তুমি তেতিয়া হলে কি গম পাবা যে 99% কমপ্লিট হোৱা তাৰ মানে এটো কিমানৰ 99% কমপ্লিট হৈছে তাৰ মানে তোমাৰ এটো 100 অৰ 99% কমপ্লিট হৈছে গতিকে 100 টো তোমাৰ কাৰণে ইনিশিয়াল কনসেন্ট্ৰেশন ঠিক আছে গতিকে a টো এই ইকুৱেশনটো যোনটো a হয় দিস ইজ দা ইনিশিয়াল কনসেন্ট্ৰেশন আৰু a - x টো হৈছে তোমাৰ ৰিমেইনিং কনসেন্ট্ৰেশন গতিকে যেতিয়া তোমাক পার্সেন্টেজত দিয়া থাকে পার্সেন্টেজত দিলে তোমাৰ যোন ইনিশিয়াল কনসেন্ট্ৰেশন থাকে হেতু সদায় তুমি কি লবা 100 লবা আৰু তলত কি পাতিবা যিমান শতাংশ কমপ্লিট হয় বুলি কয় হেতু 100 ৰ পৰা মাইনাস কৰি দিবা নাও এটো কি আহিব সোয়া 2.303 by k log of 100 divided by 1 তাৰ মানে এটো তুমি কি পালা 2.303 by k log of 10 square হল এটা 10 স্কয়ার মানে কি ওপৰত পাৱাৰ 2 আছে 2 টো কলে আহি যাব 2 টো লগৰ ওপৰত যে এনেকা পাৱাৰ থাকে পাৱাৰটো আমাৰ আগলে মাল্টিপ্লাই হৈ গুছি আহে গতিকে এটো কি থাকিব 2.303 by k log 2 মানে হৈছে 0.3010 ঠিক আছে নাও ইয়াৰ পিছৰখিনি মই ইফালে কৰি দিছো ইয়াৰ পিছৰখিনি মই তোমালোকক ইফালে কৰি দিছো t 99% is equal to আমি কি পাম 2 into ঠিক আছে এটা তুমি সোয়া এটা বস্তু মনত ৰাখিবা একদম এটো ইউনিভাৰ্সাল 2.303 into 0.3010 যদি কেতিয়াবা মাল্টিপ্লাই দেখিবলৈ পোৱা ন ডাইৰেক্ট পাতি দিবা 0.693 এটো মই ইকাৰণে মুখস্থ কৰিব কৈছো বিকজ তুমি যিমান বিলাক ম্যাক্সিমাম ম্যাথছ কৰিলে তুমি এই জায়গাটো ৰাখি পেলাই তুমি ৰখিবাই আৰু এটো 0.3010 মানে হৈছে log 2 ৰ ভ্যালু ঠিক আছে গতিকে তুমি এই জায়গাখিনি ৰাখি পেলাই তুমি মাল্টিপ্লাই কৰি থাকাতকে সিধাই তুমি মুখস্থ মাৰি থৈ দিয়া ন 0.693 গতিকে এইখিনি জায়গাত মই এতিয়া ডাইৰেক্ট পাতিম 0.693 by k গতিকে দিস ইজ মাই ইকুৱেশন নাম্বাৰ 1 ঠিক আছে এটো মোৰ 99% কমপ্লিট হতে ইমানখিনি বস্তু আহিলে মোৰ ঠিক আছে নাও মই কিমান পার্সেন্ট কমপ্লিট দেখাব লাগে 90% কমপ্লিট হোৱা দেখাব লাগে এগেইন আকৌ লিখিবা এগেইন t 90% ইকুৱেল টু আকৌ আগৰ দৰে কৰিবা 2.303 by k log of কি পাতিবা ওপৰত 100 divided by 100 minus 90 yes same formula apply কৰিছো 2.303 by k log of 100 divided by কিমান থাকিব 10 গতিকে এটোৱে যদি এটো ক্যান্সেল কৰো তাৰ মানে 10 বাৰ যাব তাৰ মানে তুমি কিমান পাই আছা 2.303 divided by k ঠিক আছে নে বাৰু 90% কমপ্লিট হৈছে 10 আছে ওকে ফাইন দেন তাৰ পিছত এক সেকেন্ড ओहो sorry there is a mistake okay sorry এটো log 10 হে হয় log 10 মাতাকে ভাবিছো মিলা নাই কিয় log 10 ঠিক আছে এটো মাল্টিপ্লাই বৰ মনত ৰাখি থবই লাগে ধৰিব লাগে এটো কিমান আহিব আমাৰ 2.303 ওকে তো নেক্সট এহি গল এটো হল তাৰ মানে এটো তোমাৰ ইকুৱেশন নম্বৰ কিমান আহিলে t 90% ঠিক আছে তাৰ মানে এটো ইকুৱেশন নম্বৰ কিমান আহিলে তোমাৰ 2 ঠিক আছে ইকুৱেশন নম্বৰ কিমান আহিছে 2 আহিছে নাও ইয়াৰ পাছৰ ষ্টেপত আহা ঠিক আছে ইয়াৰ পাছৰ ষ্টেপত আহা এতিয়া তুমি কি কৰিবা এতিয়া সোৱা তুমি দেখাব লাগে যে 99% কমপ্লিট হওঁতে যোনটো সময় লাগিছে ঠিক আছে ইয়াতে কি কৈছে এটা প্ৰথম কমৰ বিক্ৰিয়াত 99% সম্পূৰ্ণ কৰিবলৈ বিক্ৰিয়াটো 90% সম্পূৰ্ণ কৰিবলৈ লগা সময়ৰ দুগুণ আৱশ্যক নাও তুমি ইকুৱেশন 1 ডিভাইডেড বাই ইকুৱেশন 2 কৰি দিয়া ইকুৱেশন 1 divided by equation 2 now implies dia ki diba t
99% এনেকে লিখিব লাগিব ডিভাইডেড বাই t 90% ইকুৱেল টু কিমান পাইছিলা t 99% ত পাইছিলা 2 into 2.303 by k আৰু ইয়াটো পাইছিলা কিমান 2.303 by k গতিকে এইটো আৰু এইটো ডাইৰেক্ট কাটা গৈ আছে গতিকে তুমি ইয়াতে কি পাতিলা t 99% is equal to 2 into t 90% তাৰমানে তুমি ক্ৰস মাল্টিপ্লাই কৰিলা ঠিক আছে গতিকে এইটোৱে তোমাৰ স্টেটমেন্ট যোনটো কি বুজাই আছে যে তোমাৰ ৰিঅ্যাকশনটো 99% সম্পূৰ্ণ হ'বলৈ যিমানখিনি সময় লাগিলে হেতু t 90% ৰ কিমান বুলি ক'লে দুগুণ বুলি ক'লে ঠিক আছে গতিকে তোমাৰ এটো প্ৰমাণিত হ'ল হেন্স প্রুফড ঠিক আছে গতিকে এটো কোৱেশ্চন যদি তুমি কৰি দিব পাৰা তেতিয়া হলে তুমি 3 মাৰ্কস পাবা আৰু এনেকুৱা কোৱেশ্চন পৰীক্ষাত আহে ঠিক আছে যোনটো তোমাক লোকক মই বম ইম্পৰ্টেন্ট বুলি কওঁ যোনটো BBI বুলি কয় এনেকুৱা কোৱেশ্চন আহে প্ৰত্যেক বছৰ আহে ঠিক আছে গতিকে বহুত ইম্পৰ্টেন্ট হয় তোমালোকে চাবা এতিয়া চোৱা ইয়া পাৰ্সেন্টেজ বিলাক তোমালোকক কেতিয়াবা চেঞ্জ কৰি দিব পাৰে তোমালোকক 30% দিব পাৰে 40% দিব পাৰে 50% দিব পাৰে ঠিক আছে গতিকে পাৰ্সেন্টেজ যেনেকৈ নাথাকক কিয় তোমাক পাৰ্সেন্টেজ দিলে তুমি এনেকৈ কৰিব লাগিব আৰু ইনিশিয়াল সদায় 100 ধৰি ল'ব লাগিব ইনিশিয়াল ব্ৰেকেটত a equal to 100 হল initial concentration 100 ধৰিবা কেতিয়া in case of percentage ঠিক আছে কেতিয়া ধৰিবা in case of percentage বুজিব পাৰিছা চাগে in case of percentage যেতিয়া percentage complete হোৱাৰ কথা কয় ন তেতিয়া তুমি কি কৰিবা তেতিয়া তুমি ডাইৰেক্ট ইনিশিয়াল 100 বুলি ধৰিবা আৰু তলত কি কৰিবা 100 ৰ পৰা হেতু মাইনাস কৰি দিবা ঠিক আছে নাও চাও আমি কোৱেশ্চন কৰি থাকিলে আমি গম পাই যাম কেনেকুৱা প্যাটাৰ্ন আছে প্যাটাৰ্ন বহুত আছে ঠিক আছে প্যাটাৰ্ন বহুত আছে গতিকে কৰি গৈ থাকিলে হল জাস্ট ঠিক আছে গতিকে এটো আমাৰ প্রুফ হৈ গল নেক্সট তাৰ পিছৰ কোৱেশ্চনত আহো ঠিক আছে তাৰ পিছৰ কোৱেশ্চন চোৱা এই কোৱেশ্চন দেখিছা এটো এটা কোৱেশ্চন আছে ঠিক আছে এটো আহিছে তোমালোকৰ সেই তিনটা কোৱেশ্চনে আহিছিল তোমালোকৰ 2020 আৰু এটো কোৱেশ্চন আহিছে এই দুটা কোৱেশ্চন আহিছে তোমালোকৰ 2022 ত আহিছে ঠিক আছে কিমান চনত আহিছে 2022 গটিকে নাও মই এটো সলভ কৰিবলৈ ওলাইছো চোৱা সলভ কৰিম এতিয়া ঠিক আছে সলভ কৰিম কি হ'ব চোৱা নাও এটা তোমাক প্ৰথম কোৱেশ্চনটো কৈছে যে 11 নম্বৰ কোৱেশ্চনটো কৈছে why H2NO2 do not react at room temperature write the equation for the reaction A2 plus 3B2 arrow di pele 2c লিখিছে if the overall order of the reaction is 0 বুলি কৈছে এটা তুমি লিখিবা why H2 মানে কৈছে যে অক্সিজেন আৰু হাইড্ৰোজেনে room temperature কিয় বিক্ৰিয়া নকৰে বুলি সুধিছে তুমি আনসাৰটো লিখিবা the reaction between H2 and O2 has high activation energy at room temperature ঠিক আছে the molecules লিখি লবা বিলাক the molecules do not have sufficient বা enough kinetic energy to overcome this barrier ঠিক আছে এটো ফুল স্টপ দিবা at room temperature পৰা প্যাৰাগ্ৰাফটো চেঞ্জ মানে লিখিবা ফুল স্টপ আফটাৰ ফুল স্টপ ওকে না মানে কি কৈছে চোৱা মোক কৈছে যে H2 আৰু O2 টোৱে room temperature reaction নকৰে বুলি কৈছে এটা কিয় নকৰে because যোনটো H2 আৰু O2 যোনটো reaction হয় ন হেতুত high activation energy থাকে ঠিক আছে activation energy মানে কি হয় the minimum extra amount of energy absorbed by the reactant molecules
ঠিক আছে so that the energy becomes equal to the threshold value এটোকে আমি কি বলি কও activation energy বা simply যদি আমি কও যে reactant molecules এর activate হবৰ কাৰণে বা হি প্ৰডাক্টৰ ফলে যাবৰ কাৰণে যোনটো minimum amount of energy লাগে এটোকে আমি কি বলি কম activation energy বুলি কম এটা in case of oxygen and hydrogen এই activation energy টো বহুত বেছি থাকে ঠিক আছে যদি বহুত বেছি থাকে তেতিয়া হলে মানে বহুত বেছি amount of activation energy হিতাক দৰকাৰ হয় ঠিক আছে ৰিঅ্যাকশন কৰিবলৈ কাৰণে এতিয়া at room temperature কি হয় যে হেড মলিকিউল দুটাৰ সেই amount of energy to enough kinetic energy to নাথাকে ঠিক আছে বা হেডৰ তাত যোনটো নিজৰ এনাৰ্জি আছে হেতু enough নহয় বা sufficient নহয় যে হি সেই বেৰিয়াৰটো ক্ৰস কৰি যাব ঠিক আছে যে হি সেই অ্যাক্টিভেশন এনার্জি টু ক্রস কৰি পেলাই প্ৰডাক্টৰ ফালে যাব ঠিক আছে গতিকে হে কাৰণে হি কি কৰিব নোৱাৰে ৰিঅ্যাকশন কৰিব নোৱাৰে ঠিক আছে গতিকে হে কাৰণে H2NO2 do not react at room temperature ঠিক আছে তাৰ মানে কি বুলি কম এতিয়া তাৰ মানে তুমি এনেকে ভাবি লোৱা যে তুমি এক্সাম দিবলৈ গৈছা এক্সামত তুমি কেমিস্ট্রি যদি তোমাৰ লেটাৰ মার্কস লাগে তেতিয়া তুমি এখন এক্সট্ৰা এফৰ্ট এটা দিব লাগিব তুমি জানা যে কেমিস্ট্রি লেটাৰ পাবলৈ হলে 80 মার্কস তো মিনিমাম হেতু লাগিবই ঠিক আছে কিন্তু তুমি এনেকুৱাকে পঢ়ি আছা যে তুমি বলে প্ৰি টেষ্ট দিলা ঠিক আছে প্ৰি টেষ্টলৈকে বলে তোমাৰ নম্বৰ আহে বলে 40 ঠিক আছে 40 বা 45 বা 50 ঠিক আছে কৈছো আৰু কাৰো আশা কৰো কাৰো নহক তেনেকুৱা সবে লেটাৰ পোৱা ঠিক আছে তুমি জনিবা প্ৰি টেষ্টলৈকে সাপোজ তুমি বলে পাই আছা 40 35 ঠিক আছে বা 45 এনেকুৱা নম্বৰ পাই আছা তেতিয়া হলে তুমি তাৰ পৰা কি গম পালা এতিয়া পৰীক্ষালে তোমাৰ মাজত আছে আৰু এমাহ বা দুমাহ গতিকে তুমি কি গম পালা যে তোমাৰ তাত সেই সাফিশিয়েন্ট এমাউন্ট অফ এনাৰ্জি টু নাই যাতে তুমি সেই 80 মার্কস টু ক্রস কৰি পেলাই তুমি যাব পাৰা লেটাৰৰ কাৰণে ঠিক আছে গতিকে হে কাৰণে তেনেকুৱা ক্ষেত্ৰত কাৰ কথা কৈ আছো মই অক্সিজেন আৰু হাইড্ৰোজেনৰ কথা কৈ আছো যে এহেতৰ ৰিঅ্যাকশনটো হ'বলৈ হলে মোক অ্যাক্টিভেশন এনাৰ্জিটো অলপ বেছিকে লাগে কিন্তু এট ৰুম টেম্পাৰেচাৰত হেতৰ তাত সেই এনাৰ্জিটো নাই ঠিক আছে গতিকে হে কাৰণে হেতে কি কৰিব নোৱাৰে ৰিঅ্যাকশন কৰিব নোৱাৰে ঠিক আছে ওকে ঠিক আছে মানে 80 মার্কস তো পাবলে হলে পালেহে তুমি লেটাৰ মার্কস পাবা হয় না নাই কিন্তু তুমি যদি তোমাৰ প্ৰি টেষ্ট লেকে বুলি তোমাৰ এক্সামত মার্কস বলে 45 40 এনেকুৱা আহি আছে ঠিক আছে তাৰ মানে কি বুজিলা যে তোমাৰ সেই বেৰিয়াৰটো ক্ৰস কৰিব পৰা এতিয়ালৈকে হোৱাগেই নাই ঠিক আছে আৰু তাতে যদি এট ৰুম টেম্পাৰেচাৰ তাৰ মানে যদি তোমাৰ ঘৰত বলে আৰু কিবা অশান্তি হৈ আছে ঘৰৰ পৰিবেশ বলে ভাল নহয় বলে এনি টাইম কিবা হুলস্থুল হৈ থাকে বা সাইডৰ মানুহে কিবা হুলস্থুল কৰি থাকে গতিকে তেনেকুৱা ক্ষেত্ৰত তোমাৰ নম্বৰটো তো আৰু নাপা হইবই গতিকে তাৰ মানে তুমি আৰু লেটাৰ মার্কস কেতিয়াও নোপোৱা ঠিক আছে গতিকে সেই কাৰণে এনেকে আমি বুজিছো যে হাইড্ৰোজেন আৰু অক্সিজেনৰ যোনটো ৰিঅ্যাকশন হয় এট ৰুম টেম্পাৰেচাৰ তাৰ হি সাফিশিয়েন্ট এমাউন্ট অফ এনাৰ্জি টু নাই যাৰ কাৰণে হি কি কৰিব নোৱাৰে ৰিঅ্যাকশন কৰিব নোৱাৰে ওকে বুজি পালা সাগে yes now লগৰটো চাও write the rate equation for the reaction A2 plus 3B2 arrow di pele 2c likhisu if the overall order of the reaction is 0 boli koise mok koi dise je overall order of the reaction is 0 since overall order of the reaction etu likhar agote moi reaction to likhilo roba 1 second reaction to muk dia ase given কি দিয়া আছে A2 plus 3B2 এরো দিউতে কি হইছে 2C ঠিক আছে নাও মোক কইছে যে overall since overall order of the reaction is 0 overall order of the reaction is 0 therefore rate expression likhibo dise therefore rate is equal to rate constant k reactant ki ase A2 hoy uporat power ki thake alpha aru eta reactant mo ki ase B2 uporat power ki thake beta jehetu overall order 0 buli koise ta mane tumi k ki likhiba A2 alpha er jagat 0 aru B2 beta er jagat ki likhiba 0 ta mane tumi ki pai asa yar pora tumi ki pai asa rate equal to k পাই আছে গতিকে this is the rate expression ঠিক আছে কি গম পালা this is the rate expression okay fine বুজি পাইছা yes আমি এটো সলভ কৰিছো হৈ গল ডান নাও আমাৰ অৰৰ পাৰ্টটো আছে এখিনি হৈ গল তোমালোকে লিখি লোৱা আৰামছে লিখি লোৱা অকন পানী খাই লও লিখি লোৱা
ওকে ঠিক আছে আই হোপ বুজি পাইছা সবে কিবা অসুবিধা থাকিলে মোক জনাবা ঠিক আছে তোমালোকৰ কাৰণে চেনেলটো খুলিছো গটিকে তোমালোকে কিবা অসুবিধা থাকিলে মোক জনাবা ঠিক আছে আৰু জি লাগে মোক কলে হল তোমালোকৰ টপিক মই যিমানখিনি পাৰো চেষ্টা কৰিম তোমালোকক বুজাবলৈ আৰু তাৰ কাৰণে তোমালোকৰ মৰম বহুত দৰকাৰ হ'ব মোক ঠিক আছে গটিকে চেনেলটো ভালকে সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰিবা লাইক কৰিবা ঠিক আছে কমেন্ট কৰিবা কেনেকুৱা পাইছা পঢ়ি বুজি কেনেকুৱা পাইছা ভাল হৈছে নে নাই ঠিক আছে গটিকে গটিখিনি মোক জনাবা ঠিক আছে ওকে ফাইন নাও মোটা এতিয়া অৰৰ কোৱেশ্চনটো আছে এতিয়া অৰৰ কোৱেশ্চনটো কৰিবলৈ যাও ঠিক আছে অৰৰ কোৱেশ্চনটো কৰিবলৈ যাও চাও কি আছে নো এটো ঠিক আছে অৰৰ কোৱেশ্চনটো কৰো অৰ ঠিক আছে নাও অৰ আনসাৰ অৰৰ আনসাৰ ঠিক আছে ইয়াতে লিখি দিছো অৰ আনসাৰ ওকে অৰৰ কোৱেশ্চনটো কি আছে A first order reaction has a rate constant of 0.0051 minute inverse. If we begin with 0.10 molar concentration of the reactant, what concentration of reactant will remain in solution after 3 hours? Okay, fine. It is প্ৰথমে যেতে নিউমেৰিকেল কৰিবলৈ যোৱা ন নিউমেৰিকেল কৰিবলৈ যাওতে সদায় তুমি কেয়াৰফুল হ'বা ৰিডিং কৰিবা ভালকে ৰিডিং কৰি লৈ পেলে তুমি কি উলিয়াব জানানে তুমি প্ৰথমে গিভেনটো উলাই লোৱা আৰু যেতে গিভেনটো উলাই লবা ন তুমি দেখিবা তোমাৰ কোৱেশ্চনটো লাহে লাহে সহজ হৈ আহিছে তুমি মানে বুজি উঠিছা যে তোমাক কি লাগা হৈছে কি উলিয়াব দিছে কি দিয়া আছে ঠিক আছে নাও মই এতিয়া কোৱেশ্চনটো পঢ়োতে মই গম পালে ফাৰ্স্ট এটা লাইন পঢ়িবা এ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন হ্যাজ এ ৰেট কনস্ট্যান্ট অফ 0.0051 minute inverse তে প্ৰথমে লিখি ল মোক কি দিয়া আছে given rate constant k এর ভ্যালু দিয়া আছে কিমান দিয়া আছে 0.0051 minute inverse fine now my second line to pohu if we begin with 0.10 molar concentration of the reactant ta mane begin boli koise ta mane arambhoni korise jodi reaction to arambhoni korise 0.10 molar concentration ore te mane etu mota initial concentration ta mane initial concentration jak tumi kihere bujaba a notore bujaba নহলে small a re bujaba ঠিক আছে ইকুয়াল টু তুমি কি লিখিব পাৰিবা ইকুয়াল টু তুমি 0.10 m লিখিব পাৰিবা ইয়াতে দিয়া আছে নে 0.10 m yes correct 0.10 m তে m মানে কি আকো m মানে হৈছে মোল পার লিটার তা মানে কি মোলারিটি এটোৱে মোলারিটি বুজাইছে আমি সলিউশনত পঢ়িছিলো জাগে ঠিক আছে সলিউশন যদি কোনোবাই পঢ়িছা বুজি পাবা ঠিক আছে ওকে ফাইন নাও তাৰপিছত কি আছে সোৱা ইয়াতে কৈছে what concentration of reactant will remain in solution after 3 hours ta mane tomak time etao dia ase time t equal to tomak dia ase 3 hours ঠিক আছে 3 hours যেহেতু তোমার রেট কনস্ট্যান্টৰ ভ্যালু মিনিটত আছে গতিকে আৱাৰ টক তুমি মিনিটলৈ নিয়া কি কৰিবা 3 into 60 মিনিট তা মানে 180 কি কৰিবা 180 মিনিট ফাইন ওকে নাও তোমাক কোৱেশ্চন কি সুধিছে যে what concentration of reactant will remain after 3 hours ta mane tomak ki hudile remaining concentration uliabo dise mane after time t concentration uliabo dise remaining concentration ulabo dise ta mane tomak ki uliabo dile concentration of a uliabo dise equal to question mark ঠিক আছে গতিকে তুমি এই গোটেই যে গিভেন ডাটা কিটা যদি সোয়া ভালকে তুমি সালে তুমি ডাইরেক্ট গম পাবা যে আমি কি লিখিব পাৰো for a first order reaction আমি কি জানো k equal to 2.303 by t log of কি লিখিব পাৰিবা a naught divided by a okay now তোমাক 2.303 t এর ভ্যালু কিমান দিয়া আছে 180 মিনিট log a naught এর ভ্যালু কিমান দিয়া আছে a naught এর ভ্যালু তোমাক দিয়া আছে a naught এর ভ্যালু তোমাক দিয়া আছে 0.10 মোলার হেতুতে কো চেঞ্জ নাই a তো উলিয়াব লাগে k এর ভ্যালু তোমাক দিয়া আছিল কিমান 0.0051
ঠিক আছে না এখিনি মোৰ ক্যালকুলেশনৰ কাম আৰু এখিনি মোৰ ক্যালকুলেশনৰ কাম মই ক্যালকুলেশন কৰি লও এখিনি মোৰ ক্যালকুলেশনৰ পাৰ্ট হয় পাতি লোৱা কোনোবা যদি ৰখি আছে পাতি লোৱা ওকে ঠিক আছে ফাইন নাও এখিনি মই এতিয়া ক্যালকুলেশন কৰিম ঠিক আছে এখিনি মই যদি এটা ক্যালকুলেশন কৰো তেতিয়া হলে তোমাৰ তাত কি আহি আছে সোৱা 0.0051 ইকুৱেল টু কিমান আছিল 2.303 ডিভাইডেড বাই 180 log of কি আছিল log of 0.10 divided by কি আছে a আছে ওকে নাও এটো ক্রস মাল্টিপ্লাই কৰা 0.0051 into 180 equal to কি আছে 2.303 log 0.10 by a একেবাৰে মই সাধাৰণ ভাবে কৰি আছো ঠিক আছে এনেকে নকৰে বাৰু ইমান আৰু ভাঙি মালি বাট একেবাৰে কোনোবাই বুজি নাপালো মানে ইয়াতকে আৰু নোৱাৰি আৰু বুজাব ঠিক আছে গতিকে তোমালোকে বুজি লবা আৰু গতিকে মই এটো এনেকে লিখিব নোৱাৰিম নে বাৰু log 0.10 a মেথছত কোনোবা দুৰ্বল যদিও মানে বুজি পাবা হেতু কাৰণে এনেকে কৰাই আছো 0.0051 into 180 divided by 2.303 okay now তাৰ পিছত কি হ'ব এখিনি চাবা log 0.10 minus log a by b মানে কি এটো লিখিব পাৰি yes গতিকে বাকিখিনি যদি ক্যালকুলেশন কৰা যায় বাকিখিনি ক্যালকুলেশন কৰিলে তুমি পাবা মই ক্যালকুলেটৰ মাৰি দিছো বাকিখিনি ক্যালকুলেশন কৰিলে পাবা 0.0051 into 180 divided by ঠিক আছে এখিনি ক্যালকুলেশন কৰিলে তুমি পাবা 2.303 এটো তুমি ক্যালকুলেশন কৰিলে পাবা 0.3986 ঠিক আছে 0.3986 okay fine now তাৰ পিছত তুমি কি কৰিবা এতিয়া এটো তো log কিমান আছে log 0.10 এতিয়া log 0.10 মানে আকৌ কিমান log 0.10 মানে তুমি কি লিখিব পাৰিবা 10 to the power minus কি লিখিব পাৰিবা log 0.10 ঠিক আছে log কি লিখিবা 0.10 তাৰ মানে কিমান আহিব log 0.10 মানে তোমাৰ তাত আহিব -1 ঠিক আছে এটো মানে কিমান লিখিব পাৰিবা 10 to the power -1 ঠিক আছে log 10 to the power -1 ঠিক আছে 10 to the power -1 then কি আহিব 10 to the power -1 0.10 ঠিক আছে minus log of a equal to 0.3986 fine now এটো কিমান আহিব -1 টো আগলে গুছি আহিব log 10 হৈ যাব গতিকে -1 আহি যাব minus log of কি আহিব a equal to 0.3986 fine তাৰ পিছত এতিয়া এটুক যদি এফালে লৈ যাও এটুক যদি মই এফালে লৈ যাও তেতিয়া হলে কি থাকিব এটুক যদি এফালে লৈ যাও তেতিয়া হলে তোমাৰ তাত থাকিব 0.19 কিবা গণ্ডগোল হল নেকি চাই লও এবাৰ চেক কৰা নিউমেৰিকেল কোডটা সাবধান একদম ঠিক আছে নিউমেৰিকেল কোডটা একদম সাবধান এটো এন্টি লগাই যায় ভ্যালু কিটা চাই লৈছো এবাৰ কি দিয়া আছিল 0.0051 মিনিট ইনভার্স 0.10 মোলার ওকে মানে 0.1 আৰু 0.1 10 to the power -1 ঠিক আছে 180 মিনিট ঠিক আছে ফাইন এখিনলৈকে তো ঠিকই আছে এখিনলৈকে কারেক্ট এখিনলৈকে ঠিক আছে দেন তাৰ পিছত কি কৰিলো মই তাৰ পিছত log এটো কিমান আহিব 10 to the power -1 ঠিক আছে যদি 10 to the power এটো -1 হয় তেতিয়া হলে 2 তো আহি যাব ওকে দেন এটো কিমান আহিব সাবা কিমান আহিব সাবা এটো -1 টো কেফালে লৈ যোৱা তাৰ মানে -log of a এন্টি লগৰ কোৱেশ্চন উপায় নাই মনত ৰাখিব লাগিব আৰু ঠিক আছে এটো কিমান আহিব প্লাস হৈ পেলে 1.3986 আহিব এতিয়া যদি তুমি এটো এন্টি লগ লোৱা তাৰ মানে log a ইকুৱেল টু কিমান পাই আছা -1.3986 ঠিক আছে নাও এটোৰে ক্যালকুলেশন খিনি এখিনতে কৰি দিছো মই আৰু ঠিক আছে এতিয়া সোৱা ইয়াতে মাইনাস আছে নে নাই এন্টি লগত ইয়াত মাইনাস আহি গল নে নাই গটিকে এন্টি লগৰ এতিয়া তুমি যদি ইয়াতে a কনসেন্ট্ৰেচন লাগে ন তোমাক a ইকুৱেল টু কি পাবা এন্টি লগ -1.3986 ঠিক আছে এতিয়া কথাটো হল যে এন্টি লগৰ মাইনাসত কেতিয়াও ভ্যালু না থাকে
ঠিক আছে গতিকে তাক তুমি প্লাছলৈ কনভাৰ্ট কৰিব লাগিব আৰু প্লাছলৈ কনভাৰ্ট কৰিবলৈ হলে তুমি কি কৰিব লাগিব জানানে তুমি কি কৰিব লাগিব জানানে ইয়াতে মই মোৰ এখিনি জায়গাত অকন গণ্ডগোল নিচিনা লাগি আছে নেক্সট টু ওলোৱা নাই যে r equal to 20 log 10 1 second এখিনি নকৰিলেও হয় ৰবা এক সেকেন্ড মই অলপ সৰু কৰি দিছো ৰবা এখিনি নকৰিলেও হ'ব মই একদম শৰ্ট কৰি দিছো 1 সেকেন্ড ইমান মনত ৰাখিব নোৱাৰিবা বাদ দিয়া মই একদম শৰ্ট কৰি দিছো যাতে এটা লাইন মনত ৰাখিলে গোটেই ম্যাথছটো আহি যায় ঠিক আছে গতিকে মই সৰু কৰি দিছো একদম সৰু কৰি দিছো ৰবা গম পাইছো একানে প্ৰেক্টিস লাগে গম পাইছা আমিয়ে ফসি যাও সোয়া এখিনিতে মইটো যদি এনেকে কৰো চাবা log 0.10 by a is equal to মইটো ডিভাইড কৰি কিমান পাইছিলো 0.3986 পাইছিলো হয় নাও এখিনিতে মই ইমান মাইনাস সাইনাস হলে নগয় মই ডাইৰেক্ট এতিয়া কৰিছো সোয়া 1.0.10 a log to এফালে গলে কি হৈ যাব nt log আহি যাব nt log ঠিক আছে 0.3986 ঠিক আছে নাও তুমি এখিনতে কি কৰিবা এতিয়া এখিনতে তুমি কি কৰিবা সোয়া 0.10 by a তোমাক a হে লাগে nt log এটোৰ ভ্যালু আকৌ 0.3986 ৰ ভ্যালু আহে তোমাৰ এটোৰ ভ্যালু আহিব তোমাৰ 2.503 আহিব ঠিক আছে এটো মনত ৰাখিলে হল এতিয়া এটো মনত ৰাখিলে তোমাৰ আনসাৰ আহি গল therefore a equal to কিমান পাতিবা তুমি 0.10 divided by 2.503 সো এটা লাইন মনত ৰাখিলে হল nt log এটোৰ ভ্যালু মনত ৰাখিবা তোমাৰ ম্যাথছটো ইজিলি উলাই আহিব গতিকে এটুক যদি তুমি ডিভাইড কৰা তেতিয়া ডিভাইড কৰি তোমাৰ আনসাৰ আহিব 0.039 ঠিক আছে তাৰমানে তুমি এপ্ৰক্সিমেটলি লিখিব পাৰিবা 0.04 ঠিক আছে 04 মোল পার লিটার বা और কি লিখিব পাৰা ক্যাপিটাল m দিস ইজ দা আনসার তাৰমানে আফটার টাইম টি তোমাৰ তাত কিমান ৰখিলে 0.04 মোল পার লিটার বা ক্যাপিটাল m ঠিক আছে আই হোপ বুজি পাইছা yes আই হোপ বুজি পাইছা ওকে লিখি লবা ধুনিয়াকে সলভ কৰিবা প্ৰ্যাকটিস কৰিবা দে প্ৰ্যাকটিস তো বহুত ইম্পৰ্টেন্ট হয় প্ৰ্যাকটিস কৰি থাকিলে তোমালোকৰ মনত থাকিব আৰু এন্টি লগৰ কোৱেশ্চন দেখিছাই ন পৰীক্ষাত আহি যায় গপককে এন্টি লগৰ ভ্যালু একচুয়ালি দিব লাগে আমাক এক্সামত বা দি নি দিয়ে গতিকে এতিয়া তুমি হেতুৰ কাৰণে বোৰ্ডক ব্লেম কৰিব নোৱাৰিবা ঠিক আছে গতিকে তুমি নিজেই কৰিব লাগিব ওকে ফাইন নাও লাস্ট কোৱেশ্চন এটো আমাৰ ঠিক আছে লাস্ট কোৱেশ্চন এটো আমাৰ 2022 লাস্ট কোৱেশ্চন হল 2022 তাহা কোৱেশ্চন এটো ঠিক আছে 2022 আহিছে না মই প্ৰথমে এটা কাম কৰো মই প্ৰথমে ডেৰিভেশনটোকে কৰি লও ঠিক আছে ডেৰিভেশনটোকে কৰি লৈছো ঠিক আছে অৰ টু কৰি লৈছো অৰ আনসাৰ ডেৰিভেশনটো ম্যাক্সিমামৰ অসুবিধা থাকে হেতু কাৰণে মই ডেৰিভেশনটোকে লৈছো কৰিবলৈ ঠিক আছে তোমাক ৰিঅ্যাকশন এটা দি দিছে ঠিক আছে ৰিঅ্যাকশনটো কি দিছে for a first order reaction কি দিলে ফার্স্ট অর্ডার রিঅ্যাকশন r ৰ পৰা p লে গৈছে ঠিক আছে নাও তুমি এতিয়া সোৱা এটা ফার্স্ট অর্ডার রিঅ্যাকশন তোমাক ধৰি লৈছে r টু p লে গৈছে নাও এতিয়া তোমাৰ তাত দুটা কন্ডিশন থাকে এটা হৈছে যে ৰিঅ্যাকশনটো স্টার্ট হোৱা নাই তাৰ মানে t = 0 সময় ৰিঅ্যাকশন স্টার্ট হোৱা নাই গতিকে t = 0 আৰু এটা হৈছে যে ৰিঅ্যাকশন স্টার্ট হৈ গল ঠিক আছে গতিকে তুমি এতিয়া চাব পাৰা যদি ৰিঅ্যাকশনটো স্টার্ট নহয় তেতিয়া হলে ৰিঅ্যাকটেন্টৰ হাততটো কিবা এটা এমাউন্ট থাকিব ৰিঅ্যাকটেন্টে যদি ৰিঅ্যাকশন কৰিবলৈ আহিছে তাৰ মানে তাৰ তাত নিৰ্দিষ্ট কিবা এটা এমাউন্ট কি লৈ আহিছে হয়নে নাই আহিছে গতিকে ইনিশিয়াল তোমাৰ তাত কনসেন্ট্ৰেশনটো সাপোজ মই ধৰি ললো r নট মিনিং আছে r ৰ তলে তলেহে মই r নট পাতিছো p তলত r নট পাতা নাই ঠিক আছে গতিকে এট টাইম t = 0 ত মই r ৰ কনসেন্ট্ৰেশন কিমান বুলি ধৰি লৈছো r নট বুলি ধৰি লৈছো আফটার টাইম t মানে এবাৰ তোমাৰ ৰিঅ্যাকশনটো স্টার্ট হৈ গল তেতিয়া হলে তোমাৰ তাৰ কনসেন্ট্ৰেশন মই কি লম এবাৰ r লৈছো ঠিক আছে r লৈছো ওকে নাও তুমি কি কৰিবা ৰেট এক্সপ্ৰেশন লিখিব লাগিব নাও তুমি কি জানা ৰেট এক্সপ্ৰেশন লিখা -dr by dt equal to plus dp
by dt মানে ডিফারেনশিয়াল রেট ল এক্সপ্রেশন বা ইনস্ট্যান্টেনিয়াস রেট ল এক্সপ্রেশন ইকুয়াল টু রেট কি হইব রেট ল এক্সপ্রেশন মানে k r আর যেহেতু ফার্স্ট অর্ডার গতিকে ওপৰত পাৱাৰ কিমান আহিব 1 আহিব নাও তুমি কি কৰিবা যেহেতু আমাৰ ইয়াত প্ৰডাক্টৰ বৰ বিশেষ কাম নাথাকে গতিকে হেকাৰণে আমি ৰিএক্টেন্টৰ কনসেন্ট্ৰেচনৰ লগত এই ৰেট ল এক্সপ্ৰেশনটো ইকুৱেল কৰি দিম ঠিক আছে গতিকে তুমি ইয়াৰ পাছৰ ষ্টেপত তুমি লিখিব পাৰা -dr by dt is equal to k r 1 ঠিক আছে নাও তুমি কি কৰিব পাৰিবা a -2 কে ফালে পঠিয়াই দিয়া আৰু r খিনিক এক্সাইট কৰা প্ৰথমে ৰাখি লোৱা -dr আৰু r ৰাখা আৰু k into dt কৰি লোৱা ঠিক আছে হল ওকে নাও সেকেন্ড স্লাইড ইয়াৰ পাছৰ ষ্টেপত কি আহিব মাইনাস কি পাইছিলা dr by r equal to কি পাইছিলা k into dt পাইছিলা right yes now a minus 2 এফালে পঠিয়াই দিয়াছোন minus 2 এফালে পঠিয়াই দিয়া dr by r equal to কি পাবা তুমি minus k into dt পাবা right yes okay now integration d এটো সা dr by r মানে কাৰ নিচিনা হৈ আছে সোৱাচোন তুমি integration dx by x বুলি ক'ব নোৱাৰি মানে ইয়াৰ ফৰ্মুলা হে ln x গতিকে এটো তুমি কি লিখিব পাৰিবা ln r লিখিব পাৰিবা এইবিলাক ফৰ্মুলা মেথছৰ মনত ৰাখিব লাগিব ঠিক আছে গতিকে নাও তুমি এটো লিখিব লাগিব নাও integrating both side we have now integrating both side we have integration kora dr by r equal to integration minus k into dt right okay now integration dr by r mane hoise to ln r equal to minus aru k integration ot kono kam nahe because k is a constant gotika minus k to integration or bahirole ulai ahe aru integration dx mane ki x hoy gotike integration dt mane to t ahibo gotike small t ar jehetu integration duita side opor uthi gol gotike integration uthai dile eta constant ahe that is c gotike etu equation number 1 dia okay fine I hope buji pai asa now tar bisot etia tumi condition apply kora if t equal to jodi 0 hoy now jodi t equal to 0 hoy titia hole ei r concentration to thakibo jan r or concentration thakibo jodi t equal to 0 hoy titia hole r or concentration ki hobo amar r or concentration hobo r no ta mane tumi ki likhiba r or jagat tumi ki likhibo laibo r or jagat tumi likhibo laibo r no therefore ln r not equal to minus k into 0 plus c ta mane tumi yar pra ki kom pala c equal to ki paisa tumi ln r not paisa okay ln r not paisa ঠিক আছে I hope বুজি পাইছা yes I hope বুজি পালা হবো দেন তাৰ পাছৰ ষ্টেপটো এখিনতে কৰি দিছো না লাগি দিয়া পিছৰ ফৰ্মুলা কিটা লিখি ললে লব পাৰা dx by x equal to ln x integration dx equal to x ঠিক আছে এটা ফৰ্মুলা দেন ইয়াৰ পিছৰ স্লাইডটো যাও মই পিছৰ স্লাইডটো যাও কি আছিল c ভ্যালু পাইছিল ln r not now putting the value of c in equation 1 now তুমি লিখিব পাৰা putting the value of c in equation 1 গতিকে আমি কি পাম equation 1 যদি implies দি দিও তেতিয়া হলে কি পাম equation 1 কি আছিল ln r আছিল ln r equal to asile minus k into t plus c jagat ki pam ln r not pam right okay now ln kita excite kora tamane tumi ln r minus ln r not equal to pai asa minus k into t pai asa kt pora jodi minus 2 uthai dia tetia hole tumi direct ki paba swa ln r not minus ln r paba yes paba na nai paba now tumi etu kako eneka likhibo nwariba ne kt equal to ln r not divided by r likhibo nwariba ne pariba yes now tumi k equal to etu likhibo nwariba ne 1 by t jehetu k aru t multiply hoy ase t to jodi efale multiply hoy ase tetia hole right hand side e pothai likhi divide hoy jabo gotike 1 by t ln ki hibo r not
ডিভাইডেড বাই r গতিকে তোমাক কোৱেশ্চনত এক্সামত কোৱেশ্চনত ইমান নলেকেও খুদিব পাৰে আৰু এটুৰে এটা মডিফাইড ফৰ্ম হয় যত ln টো লগলে কনভাৰ্ট কৰা হয় হেতু কি হয় 2.303 by t log of কি পাতিব পাৰিবা r not divided by r ঠিক আছে গতিকে এটুকে তোমাক ডিৰাইভ কৰিবলৈ দিছিলে I hope তোমালোকে সবে বুজি পালা yes proved ঠিক আছে যত r not is the initial concentration r not is the key initial concentration r not লিখি দিছো আকৌ মানে পাহৰি যাব নহয় initial concentration আৰু r হৈছে কি remaining concentration মানে after time t remaining concentration after time t ঠিক আছে গতিকে এককিটা এটুৱে আছিল আমাৰ ফাৰ্স্ট অৰ্ডাৰ ইন্টিগ্ৰেটেড ৰেট এক্সপ্ৰেছনৰ ডেৰিভেশন আই হোপ সবে বুজি পালা ঠিক আছে আই হোপ সবে বুজি পাইছা yes বুজি পাইছা ওকে ঠিক আছে নাও লাস্ট এটা কোৱেশ্চন আছিল আমাৰ লাস্ট এটা কোৱেশ্চন আছিল কিনো দিলে এটো চাও ঠিক আছে এটো কিনো দিলে মই চাও decomposition of H2O2 follows a first order reaction ঠিক আছে ওকে কি কলে decomposition of H2O2 follows a first order reaction in 50 minutes the concentration of H2O2 decreases from 0.5 to 0.125 molar in one such decomposition when the concentration of H2O2 reaches 0.05 molar what is the rate of formation of O2 hodise ঠিক আছে সাউসন কিনু কৈ আছে প্ৰথমটো ফাৰ্স্ট অৰ্ডাৰ বুলি মোক কৈ আছে in 50 minutes বুলি কৈছে মানে টাইম t দিয়া আছে আৰু the concentration of H2O2 decreases from বুলি কৈছে 0.5 ৰ পৰা 0.125 লৈ ডিক্ৰিজ হৈছে বুলি কৈছে তাৰ মানে তোমাক ইনিশিয়াল কনসেন্ট্ৰেচন দিছে আৰু আফটাৰ টাইম t2 দিয়া আছে তাৰ মানে তুমি একেটাৰ পৰা তুমি k2 উলিয়াই ল'ব পাৰিবা প্ৰথমে গতিকে মই প্ৰথমে হেতু উলিয়াই লওঁ k2 মই প্ৰথমে উলিয়াই লওঁ ঠিক আছে নাও k2 প্ৰথমে উলাই লওঁ চাও প্ৰথমটো হা প্ৰথম কোৱেশ্চনটো আনসাৰ কি দিয়া আছে given time t equal to 50 minute দিয়া আছে then তোমাক initial concentration a not equal to দিয়া আছে কিমান 0.5 a not equal to দিয়া আছে 0.5 molar আৰু a দিয়া আছে তোমাক 0.125 molar 0.125 molar ঠিক আছে now তুমি ইয়াৰ পৰা কি পাতিব পাৰিবা now যেটো ফাৰ্স্ট অৰ্ডাৰ now for first order reaction কি পাবা k equal to 2.303 by t log of কি পাতিবা a not by a মোৰ এই লগৰ এডাল এফালে গুছি গলগে দেই ভালকে দিবা তোমালোকে log yes now k equal to লাও পাৰিবা 2.303 t জায়গাত কি পাতিবা 50 মিনিট log a not ৰ ভ্যালু কিমান আছে 0.5 আৰু a ৰ ভ্যালু কিমান আছে 0.125 ঠিক আছে ওকে নাও তুমি এটো কি কৰিব পাৰিবা এতিয়া চোৱা এটো 2.303 by 50 into log এটো কি লিখিব পাৰিবা ডিভাইড কৰা এটো ডিভাইড কৰিব লাগিব log 0.5 divided by 0.125 তাৰ মানে এটুক যদি মই সৰু কৰিব বিচাৰো তেতিয়া হলে কি কৰিব লাগিব 1 minute ক্যালকুলেশন তো কৰি লৈছো 1 minute ক্যালকুলেশন যদি কৰা যায় তেতিয়া হলে 1 সেকেন্ড কি আছিল মোৰ 0.5 divided by 0.125 ঠিক আছে তাৰ মানে এটো তোমাৰ 4 ৰে ডিভাইড গৈ আছে ডাইৰেক্ট 4 ৰে ডিভাইড গৈ আছে হয় ডাইৰেক্ট 4 ৰে ডিভাইড গৈ আছে ঠিক আছে তাৰ মানে এটো তুমি কি পাতিবা log 4 ঠিক আছে log 4 ওকে দেখিছা ম্যাথছ বিলাক কেনেকুৱা দিয়ে লেন্ডি হয় ক্যালকুলেশন ঘৰত যদি প্ৰ্যাকটিস নকৰা তেতিয়া হলে নিশ্চয় ফসিবা ঠিক আছে গতিকে অকমান সিনসিয়াৰ হ'ব হৈ গল ঠিক আছে অলপ মানে প্ৰ্যাকটিস কৰিবৰ সময় হৈ গল বেছি ধেমালি কৰি নাথাকিবা নহলে কথা বেয়া হ'ব কিন্তু ঠিক আছে নহলে ৰিজাল্ট বহুতেই বেয়া হৈ যাব দেখিছা না কোৱেশ্চন কেনেকৈ আহে
log 2 ৰ ভ্যালু 0.3010 yes এই গুটেখিনি ক্যালকুলেশন কৰিলে তোমাৰ তাত কিমান আহিব মই ক্যালকুলেটৰ মাৰি দিছো আৰু 2 into 2.303 into 0.3010 equal to divided by 50 তাৰমানে তুমি 0.02 এটো আহিব তোমাৰ 0.0277 আৰু আহিব মিনিট ইনভার্স ইউনিট লিখিব লাগিব দেই ইউনিট মিনিট ইনভার্স ঠিক আছে নাও তাৰ পিছত তোমাৰ তাত কি আহিব চোৱা তাৰ পিছত তোমাৰ তাত কি আহিব তাৰ পিছত স্টেপটো আমি কি কৰি ল'ব লাগিব চোৱা তাৰ পিছৰ স্টেপটো আমি কৰিব লাগিব নাও লিখিবা নাও as per reaction now as per reaction তোমাক কি কৈছে decomposition of H2O2 বুলি কৈছে না নাই decomposition of H2O2 মানে কি গম পোৱা নাই তুমি ৰিঅ্যাকশনো মনত ৰাখিব লাগিব দেখিছা নাই decomposition of H2O2 মানে হৈছে ভাঙি যোৱা এটো ভাঙি পেলাই কলে যাব 2H2O plus O2 ঠিক আছে নাও ইতে ইয়াত যদি ডিফাৰেন্সিয়েল ৰেট এক্সপ্ৰেছন লিখো মই কি লিখিব পাৰিম d concentration of H2O2 divided by dt equal to plus half bracket dia dH2O divided by dt equal to plus dO2 divided by dt ঠিক আছে গতিকে এখিনি আছিল তোমাৰ কি ডিফাৰেন্সিয়েল ৰেট ল এক্সপ্ৰেছন যত যেহেতু তোমাক কোৱেশ্চনত কি উলিয়াব দিছে ৰেট অফ তোমাক কোৱেশ্চনত উলিয়াব দিছে কি হোৱাট ইজ দা ৰেট অফ ফৰ্মেশন অফ O2 গতিকে তোমাক ডিফাৰেন্সিয়েল ৰেট ল এক্সপ্ৰেছন লাগিবই ঠিক আছে নাও তাৰ পাছৰ স্টেপটো চোৱা নাও তুমি তাৰ পাছৰ স্টেপটো কি লিখিব পাৰিবা চোৱা ৰেট অফ ৰিঅ্যাকশন নাও ইয়াৰ পাছৰ স্টেপটো তুমি কি লিখিব পাৰিবা ওয়েট ইনটু চেঞ্জ ৰেট অফ ৰিঅ্যাকশন কি লিখিব পাৰিবা তুমি ইয়াতে কাৰ লগত কাৰ কম্পেয়াৰ কৰিব পাৰিবা কি কম্পেয়াৰ কৰিব পাৰিবা চাবা ইয়াতে তুমি লিখিব পাৰিবা minus dH2O2 by dt is equal to k হয় is equal to কি লিখিব পাৰিবা k H2O2 ৰেট ল এক্সপ্ৰেছন লিখিব নোৱাৰিবা জানো yes definitely পাৰিবা তুমি হয় definitely পাৰিবা yes পাৰিবা তুমি লিখিব হয় নাও তাৰ পাছৰ স্টেপটো কি কৰিবা তাৰ পাছৰ স্টেপটো চোৱা কি কৰিবা তাৰ পাছৰ স্টেপটো লিখিবা therefore বুজি পাই যাবা প্ৰ্যাকটিস কৰিবা dO2 যেহেতু ফৰ্মেশন অফ O2 খুদিছে dO2 ইকুৱেল টু তুমি লিখিব পাৰিবা কি minus half bracket d H2O2 divided by dt লিখিব পাৰিবা ঠিক আছে আৰু হৈছে এখিনি লিখিলা নাও তুমি কি লিখিবা minus half minus নে লিখিবা half 1/2 into ঠিক আছে এটো ইকুৱেল টু তুমি লিখিব পাৰিবা half হৈছে এটো ইকুৱেল টু তুমি লিখিব পাৰিবা dH2O2 by dt মানে তুমি অলপ আগতে লিখি থৈছিলা কি লিখিছিলা kH2O2 গতিকে এটো তুমি ইকুৱেল কৰি লিখা kH2O2 ঠিক আছে নাও তুমি কি কৰিবা kH2O2 তো গতিকে তোমাক ফৰ্মেশন উলিয়াব দিছে তাৰ মানে তুমি কি কৰিবা half into k এর ভ্যালু তুমি অলপ আগতে উলিয়াইছিলা k এর ভ্যালু কিমান পাইছিলা 0.0277 into H2O2 এর ভ্যালু কিমান আহিব H2O2 এর ভ্যালু কিমানত উলিয়াব দিছে when the concentration of H2O2 reaches 0.05 molar তাৰ মানে তোমাক 0.05 molar concentration of rate of formation of oxygen উলিয়াব দিছে হেতু কাৰণে আমি এনেকে কৰি আছিলো হেতু কাৰণে আমি তা কি কৰিলো ৰেট ল এক্সপ্ৰেছন লিখি মানে ডিফাৰেন্সিয়েল ৰেট ল এক্সপ্ৰেছন লিখিলো হেতু ইকুৱেল টু আমি কি কৰিছো ৰেট ল এক্সপ্ৰেছন লিখিছো গতিকে আমি কি কৰিলো আমি এই যোনটো পাৰ্ট আছিলে নেগেটিভৰ খতি এই যোনটো পাৰ্ট হয় এক্সেপ্ট দ্যাট কোএফিচিয়েন্ট হেতু ইকুৱেল টু আমি কি লিখিব পাৰো ৰেট ল এক্সপ্ৰেছনটো লিখিব পাৰো ঠিক আছে গতিকে ৰেট ল এক্সপ্ৰেছন লিখিব পাৰো ঠিক আছে বিকজ এই তিনটা ইকুৱেল টু ৰেট ল এক্সপ্ৰেছনেই হয় গতিকে এখিনি যদি মাল্টিপ্লাই কৰা তেতিয়া হলে তোমাৰ তাত আনসাৰ আহিব 6.93 into 10 to the power minus 4 mol per minute মই ক্যালকুলেশন কৰি দিছো তোমালোকে ধুনিয়াকে চাবা ঠিক আছে নাও
নাও আমি ইমানখিনি ক্যালকুলেশন কৰিলো ঠিক আছে ধুনিয়াকে মই সলভ কৰাই দিলো তোমালোকক 2020 আৰু 2022 ত আহা কোৱেশ্চন ইমান কেটাই আছিলে গোটেই কোৱেশ্চন কেটা তোমালোকক মই ভালকে সলভ কৰাই দিলো যদি কাৰোবাৰ কিবা অসুবিধা থাকে মোক জনাবা ঠিক আছে তোমালোকৰ সহায় হ'বৰ কাৰণে মই মোৰ চেনেলটোত তোমালোকৰ কাৰণে এনেকে কোৱেশ্চন কেটামান আনিম বুলি ভাবিছো গতিকে তোমালোকে চেনেলটো ধুনিয়াকে আগবঢ়াই লৈ যাবা সাবস্ক্ৰাইব কৰি দিবা কমেন্ট কৰি দিবা শেয়াৰ কৰি দিবা ঠিক আছে লাইক কৰি দিবা ঠিক আছে আশা কৰো সকলোৰে সহায় সহযোগিতা পাম আৰু এনেকৈ যাতে তোমালোকক সহায় কৰি যাব পাৰো আগন্তুক দিনবোৰত তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা কামনা কৰিছো ঠিক আছে গতিকে ক্লাছটো চোৱাৰ বাবে সকলোকে ধন্যবাদ ঠিক আছে মই যিমানখিনি পাৰো তোমালোকৰ কাৰণে মই ইয়াতে ভিডিওটো লৈ আহিবৰ চেষ্টা কৰিম ঠিক আছে ওকে ঠিক আছে দেন that's all for today ঠিক আছে that's all for today and the end okay গতিকে the end কেতিয়া হ'ব practice 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 and practice এইকেইটা আমাৰ মূল মন্ত্ৰ ঠিক আছে কি আছিল এইকেইটা আমাৰ মূল মন্ত্ৰ ঠিক আছে অসমীয়া বহুত দিন লিখা নাই তথাপিতো ট্ৰাই কৰিছো ঠিক আছে গতিকে চোৱা তোমালোকে এইকেইটা কোৱেশ্চন আমি কৰিলো ঠিক আছে ধুনিয়াকে আমি এইকেইটা কোৱেশ্চন কৰিলো 2022 ত আহা কোৱেশ্চন কৰিলো 2020 ত আহা কোৱেশ্চন কৰিলো ঠিক আছে বুজিব পাৰিছা আই হোপ বুজি পাইছা ধুনিয়াকে লিখি লবা আৰু পৰীক্ষাত আহিলে ধুনিয়াকে এনেকৈ মই যেনেকৈ কৰিছো তেনেকৈ কৰিবা ফুল নম্বৰ পাবা ঠিক আছে তোমালোকে ফুল নম্বৰ পাবা ঠিক আছে গতিকে আশা কৰো ভাল পালা সবে ক্লাছটো কৰি আৰু ক্লাছটো শেয়াৰ কৰিবা ঠিক আছে আৰু তোমালোকৰ লাইক কমেন্ট যদি পাও তেতিয়াহে মই নেক্সট আৰু আকৌ আমাৰ দুখন পেপাৰৰ কোৱেশ্চনছ এনেকৈ লৈ আহিম আৰু সকলোৰে মাজত ডিসকাস কৰিম আৰু ভাবিছো যে চেপ্টাৰ ওয়াইজ এনেকৈ গোটেইখিনি ডিসকাস কৰি যাম গতিকে তোমালোকৰ সহায় সহযোগিতাটো মোক লাগিব ঠিক আছে নহলে আৰু এনি মেহনত কৰে কি লাভ আছে হয় নাই ঠিক আছে ওকে থ্যাংক ইউ সো মাচ ঠিক আছে